আজি বনালোঁ চেৱৈ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু এটা ধুনীয়া ৰেচিপি লৈ আহিলোঁ বাৰু আজি মই। চেৱৈ সকলোৱে বনাব জানে, কিন্তু মই আজি বনাইছিলোঁ শুকানকৈ চেৱৈ। একদম মানে শুকানকৈ, ধৰক যেনেকৈ আমি চেৱৈ বনাওঁতে গাখীৰ থাকে তেনেদৰে নহয়, মানে গাখীৰ দিছিলোঁ যদিও অকণমান শুকান টাইপত বনাইছিলোঁ। আহক চাওঁ কেনেদৰে বনাইছিলোঁ। আৰু এয়া চেৱৈটো মই মিহি চেৱৈ লৈছোঁ। আৰু চেৱৈখিনি অকণমান মানে গুড়ি কৰি দিছোঁ, যিহেতু অকণমান দীঘল দীঘলকৈ থাকে। আৰু এইখিনি মই ঘিউত ভাজি ল'ম যে, সেই গতিকে মই অকণমান গুড়ি কৰি লৈছোঁ। আৰু ড্ৰাই ফ্ৰুটছটো নিজৰ ইচ্ছা যি লয়। মই কাজু আৰু খিচমিচ ডাবো লৈছিলোঁ, আৰু লগতে চুহুৰাও আছিলে দেই। আৰু এইখিনি চেৱৈখিনি গুড়ি কৰি ল'লোঁ। তাৰপাছতে মই ঘিউত বনাম, আৰু ঘিউখিনি দিয়াৰ পাছতে মই এই ড্ৰাই ফ্ৰুটছখিনি মই ফাৰ্ষ্টে অকণমান ফ্ৰাই কৰি ল'ম, মানে নহ'লে ভাল নালাগে। সেই গতিকে এইখিনি অকণমান ঘিউত ভাজি পিনে আৰু উলিয়াই দিম প্লেটখনত। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব, যিহেতু মই ৰেচিপি ভিডিঅ' দিওঁ আৰু মাজে মাজে মিনি ব্লগো দিওঁ। মিনি ব্লগ ডেইলি দিওঁ পিছে দেই, ৰেচিপি ভিডিঅ'হে আজিকালি কণ্টিনিউ কৰিব পৰা নাই। বাৰু আপোনালোকে চাব মোৰ ৰেচিপিবিলাক, আৰু কেনেকুৱা লাগে চাই কমেণ্টত ক'ব। আৰু এইফালে মই দিলোঁ তেজপাত আৰু ইলাচি কেইটামান দি দিছোঁ, আৰু এইফালে চেৱৈখিনি দি দিছোঁ। এতিয়া মই এইখিনি অকণমান সময় ভাজি ল'ম। বহুত বেছি ভাজিব নালাগে, এই চেৱৈটো মানে অকণমান ভজা টাইপে থাকে, সেইটো কাৰণে আৰু এইখিনি অকণমান ভাজি ল'ম। আৰু তাৰপাছতে মই গাখীৰ দিম। আৰু এতিয়া চাই থাকক মই কেনেদৰে বনাইছোঁ। যিহেতু এইটো চেৱৈ ঈদত নহয় বা ৰমজান মাহত বনোৱা হয়, মানুহে খুব বনায়ো, অলপ শুকানকৈ বনায়। আৰু আজি মই বোলো বনাইছিলোঁ কাৰণে আৰু ৰেচিপিটো দি থওঁ। বহুত দিনৰ পিছত এনেদৰে বনাইছোঁ। চেৱৈ বনোৱা ঢেৰ পদ্ধতি থাকে, কিন্তু এইটো একেবাৰে চিম্পল পদ্ধতিয়ে হয়, সকলোৱে এনেদৰে বনায়েই। খালি মই অলপমান কমকৈ গাখীৰ দি বনাইছিলোঁ। আৰু এইফালে মই চেৱৈখিনি ভাজি হোৱাৰ পাছতে মই অলপমান গাখীৰ দিলোঁ। গাখীৰ দি এইখিনি ভালদৰে সিজাই ল'ম, আৰু অকণমান মিক্স কৰি ল'ম, আৰু যাতে গাখীৰখিনি শুকাই যায় আৰু চেৱৈখিনিত ধুনীয়াকৈ আৰু এবজৰ্ব কৰি লওঁ আৰু দেই। তাৰপাছত এইখিনি মিক্স কৰাৰ পাছতে মই সেই একেটা মানে মগতে মই অলপমান পানী লৈ পিনে পানীও দি দিম ইয়াতে এতিয়া। এয়া দেখিছেনে, চেৱৈখিনিয়ে গাখীৰখিনি শুহিয়ে ল'লে। তাৰপৰা মই আৰু অলপমান পানী দিম, মানে প্ৰথমে মই চেনি দিছোঁ। চেনিখিনি দি অকণমান মিক্স কৰি ল'ম। তাৰপাছত মই পানী অকণমান দিম, যিহেতু আৰু অলপমান পানী লাগিব, মানে ইমান কম পানীত নিসিজিব। আৰু এয়া চেনি দিয়াৰ পাছত অকণমান সময় ভাজি লৈছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰি জনাব কিন্তু দেই। আৰু সেই একেটা মগতে মই অলপমান পানী ল'লোঁ, গৰম পানী লৈ পিনে এইখিনি দি দিলোঁ। আৰু এয়া দেখিছেনে, চেৱৈখিনি হৈ গ'ল ৰেডি। এনেদৰে খাওঁ বুলি ক'লেও খাব পৰা যায়, কিন্তু মই অকণমান মানে বেলেগকৈ বনাইছোঁ, যিহেতু কৈছোঁ অকণমান শুকানকৈ বনাইছোঁ। আৰু এইখিনিতে মই অকণমান ঢাকনখন মাৰি থ'ম অলপ সময়ৰ কাৰণে। তাৰপাছতহে মই অকণমান ঢাকনখন মাৰি থৈছিলোঁ। তাৰপৰা অকণমানৰ পাছত আৰু মানে অকণমান মিক্স কৰিছোঁ এনেদৰে। তাৰপৰা মই ড্ৰাই ফ্ৰুটছখিনি দি থৈছোঁ, যিখিনি মানে ভাজি থৈছিলোঁ সেইখিনি গোটেইখিনি দি দিলোঁ। দি পিনি এইখিনি ভালদৰে মিক্স কৰি ল'ব। আৰু তাৰপাছতে মই এতিয়া ইয়াত কিবা এটা দিম, আৰু আপোনালোকে দিবও পাৰে ইচ্ছা কৰিলে, নিদিলেও হ'ব, দিলে আৰু অকণমান সোৱাদ হ'ব। মই ইয়াত দিছোঁ মিল্ক পাউডাৰ, আৰু মই এইটো আমুল স্প্ৰে পাউডাৰটো দিছোঁ মানে দেই, গাখীৰৰ পেকেট যোনটো এভৰিডে সেইটো দিয়া নাই। আৰু এইখিনি এনেদৰে মিল্ক পাউডাৰ অকণমান দিলে খাবলৈ যে বহুত বেছি সোৱাদ হৈ যায় চেৱৈখিনি। আৰু লাষ্টত অকণমান গাই ঘি দি দিব, খাবলৈ খুব টেষ্টি হয়। আৰু কাটা চামুচ এখনে লৈ মই ভালদৰে এইখিনি মিক্স কৰি দিছোঁ। আৰু গেছটো মই এতিয়া অফ কৰি দিছোঁ। অফ কৰাৰ পাছত মানে ভালদৰে এনেদৰে মই মিক্স কৰিছোঁ চামুচখনেৰে। আৰু এনেদৰে মানে কৰাৰ পিছত চেৱৈখিনি মানে অকণমান মানে টেপটেপীয়া টাইপ হৈ নাথাকে, মানে এইখিনি অলপমান শুকান হৈ যাব, আৰু গোটেইখিনি মানে লাগি নাথাকে আৰু গাত এইখিনিৰ লগত সিখিনি। আৰু এয়া এনেদৰে মই অলপ সময় কৰি ঢাকনখন মাৰি থৈ দিম অকণমান সময়, অলপ পাছতহে খাম মানে। আৰু তাৰপাছত এয়া চেৱৈ হৈ গ'ল ৰেডি। মই এতিয়া বাতি এটাত উলিয়াই লৈছোঁ। খাবলৈ খুব সোৱাদ হৈছিলে, আৰু যিহেতু একেবাৰে চিম্পলকৈ বনাইছোঁ, বেলেগ একো বস্তু দিয়া নাই, যিখিনি ঘৰত থাকে সেইখিনিৰ পৰাই বনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। খাবলৈ খুব সোৱাদ হৈছিলে। আপোনালোকে এনেদৰে ট্ৰাই কৰিব, আৰু ট্ৰাই কৰিলে মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে গাইজ, আজিলৈ আহিছোঁ। নেক্সট আকৌ লগ পাম অন্য এটা ৰেচিপিত। আজিলৈ আহিছোঁ, আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু ধুনীয়া ধুনীয়া ৰেচিপিত সদায় লগ পাই থাকিম বাৰু। ঠিক আছে, আজিলৈ আহিছোঁ, বাই।